অখিল গগৈ কিংমেকাৰ হ'ব মানে অখিল গগৈয়ে প্ৰথমে নিজৰ চিটটো জিকি ল'ব লাগিব। তাৰ উপৰিও তেওঁৰ ওচৰত কেইটামান চিট চাইজেবল চিট থাকিব লাগিব, তেতিয়াহে কিংমেকাৰ কথা আহিব। আৰু যদি ভাৰতীয় জনতা পাৰ্টি কম থাকে, আমি ভাৰতীয় জনতা পাৰ্টি 104টা 5টা চিটত আমি টাৰ্গেট কৰি লৈছোঁ যে এইবাৰ জিকিম। আৰু তেতিয়া কিংমেকাৰ কথাটো ক'ত আহিলে? কিংমেকাৰ কথাটো যদি আমি চিট 40টা পাওঁ তেতিয়াহে কিংমেকাৰৰ কথাটো আহিব। এইবিলাক চক চালে বেৰে কোবোৱা কথা। আজি অখিল গগৈ নিজৰ জেগাত শিৱসাগৰত তেওঁ পোষ্ট অফিচ নাইকিয়া হৈ গ'ল। তেওঁ পোষ্ট অফিচ নাইকিয়া হৈছে শিৱসাগৰত। আজি তেওঁ এইবিলাক কথা কৈ আছে। এইবিলাক হ'ল অখিল গগৈয়ে মানুহক আবুহা কথা কৈছে। এই কৌৰ্টৰ সন্মুখত যে নিগনি মৰা দৰৱ বেচা এজন নাথাকে, বেচি পেলাই যে এনেকৈ হেৰি কৰে, সেই অখিল গগৈ সেইবিলাক ধৰণৰ কাম কৰি আছে। এইবিলাক একো কথা নাই। এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ দিন। আজি আমাৰ এই যোৱা নিৰ্বাচনবিলাকত আমাৰ যি ৰিজাল্ট হৈছে, সেই ৰিজাল্টে 26ৰ ইলেকশ্যনত আমাৰ যথেষ্ট ভাল হ'ব। আজি বিৰোধীক আমি অনুৰোধ কৰিছোঁ, ভালকৈ R&D কৰক, ৰিচাৰ্চ কৰক। 31ত ভাল এজন বিৰোধী দলৰ প্ৰতি আপোনালোকে হ'ব পাৰিব। চাওক, আমি খুব ট্ৰাই কৰি আছোঁ আমাৰ ইউনিভাৰ্চিটিখন অতি সোনকালে হ'ব লাগে। সেইকাৰণে মই খুব ডেডিকেটেডলি মন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মোক কৈ আছে, সেইকাৰণেও মই আজি আহিছোঁ। আৰু তেওঁলোকৰ ইয়াত কিখিনি কাম হৈছে, কিমান প্ৰগ্ৰেছ হৈছে, যোৱাবাৰ আহোঁতে আমি কিমানখিনি চাইছোঁ, সেই কামখিনিৰ লগত আৰু কিমান কাম হৈছে, পাৰ্টকৈ আমি গোটেই বস্তুটো চাইছোঁ। সেইকাৰণে মই ঘনেপতি ইয়ালৈ আহি আছোঁ, আহি যাতে কামটো সোনকালে হৈ যায় আৰু আমাৰ এই ইউনিভাৰ্চিটিখন মানে আমাৰ ফাংচন আৰম্ভ হ'ব পাৰে। আমি বহুত সোনকালে, আমি জুলাইত টাৰ্গেট লৈছিলোঁ, কিন্তু ইফাল সিফাল কৰি আমি যেনে তেনে আমি অক্টোবৰৰ ভিতৰত আমি কৰোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু কৰিম বুলি মানে ডিটাৰমাইন কৰিছোঁ যে কৰিম আমি।